নমস্কাৰ। আজি এটা শুভ দিন। এই শুভ দিনত আমি দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘৰ জৰিয়তে আমাৰ আজি দৰঙৰ ঐতিহ্যমণ্ডিত বিয়া সংগীতৰ গুৰু শিষ্য পৰম্পৰাৰ আমি গুৰু হেমচন্দ্ৰ ডেকাৰ এই অনুষ্ঠান ভাগত আমি উপস্থিত আছোঁ। দৰঙী কলা-কৃষ্টিৰ প্ৰায় 32টা কৃষ্টি। এই কৃষ্টিবিলাকৰ ভিতৰত প্ৰায়খিনি কৃষ্টিৰে ইতিমধ্যে গুৰু শিষ্য পৰম্পৰাৰ গুৰু হিচাপে বহুখিনি মানুহ নিৰ্বাচিত হৈছে। আজি আমি তিনি ঠাইত কৰিলোঁ এই বছৰ। তিনিজনে গুৰু শিষ্য উপাধি লাভ কৰিছে। আমাৰ বিয়া সংগীতত শ্ৰদ্ধেয় হেমচন্দ্ৰ ডেকাদেউ, নাঙেলী গীতত শ্ৰদ্ধেয় তীৰ্থনাথ শৰ্মাদেউ আৰু চিয়া গীতত শ্ৰদ্ধেয় ভদ্ৰকান্ত নাথদেউ। আমাৰ এনেধৰণে দৰঙৰ লোককৃষ্টিখিনি প্ৰচাৰ প্ৰসাৰ আৰু সংৰক্ষণৰ ক্ষেত্ৰত ইতিমধ্যে আগবাঢ়ি গৈ আছে। এইটো এটা সাংঘাতিক পদক্ষেপ, যিটো পদক্ষেপে দৰঙী লোককৃষ্টিখিনিক প্ৰচাৰ প্ৰসাৰ আৰু সংৰক্ষণত সহায় হৈছে। ইতিমধ্যে দৰঙৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে দৰঙী লোক সংস্কৃতিৰ ওপৰত তেওঁলোকে ডক্টৰেট উপাধি লৈছে আৰু আমাক দৰং জিলাখনকে নহয় গোটেই অসমকে ধন্য কৰিছে। লোক সংস্কৃতিখিনি জীয়াই ৰাখিবৰ কাৰণে এনেধৰণৰ প্ৰচেষ্টা আমি সদায় অব্যাহত ৰাখিব লাগিব আৰু শিল্পীসকলক আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকে ইয়াৰ লগত লগ লাগি থাকি যিখিনি বস্তু আমি আহৰণ কৰিব লাগে সেইখিনি আহৰণ কৰক। আৰু এইটো কথাও পাহৰি যাব নালাগিব, পৰম্পৰাৰ ইয়াৰ যেন ঘাই শিপাডাল আমি এৰি নাযাওঁ। ঘাই শিপাডাল আমি সকলোৱে বজাই ৰাখিব লাগিব। নাঙেলী গীতেই হওক, চেৰা ঢাকেই হওক, মহখুন্দেই হওক, চিয়া গীতেই হওক, বিয়া সংগীতেই হওক, দেওধনী নৃত্যই হওক, সুকনানী ওজাপালি হওক, থিয়নামে হওক, এনে বিভিন্ন কৃষ্টিখিনি আছে। এই কৃষ্টিখিনি ইতিমধ্যে প্ৰায়খিনি কৃষ্টিৰে গুৰু শিষ্য পৰম্পৰাৰ লগত জড়িত হৈ পৰিছে। আৰু আজি আমি এই হাপামাৰাত আমি সমাগত হ'লোঁ আৰু এই ৰাইজৰ আমি দেখিছোঁ যথেষ্টখিনি উৎসাহ উদ্দীপনা আহিছে যে এই অঞ্চলৰ এজন শিল্পীয়ে গুৰু শিষ্য পৰম্পৰাৰ বিয়া সংগীতৰ তেওঁ গুৰু লাভ কৰিবলৈ সক্ষম হৈছে। নমস্কাৰ। আজি ননৈপৰীয়া হোটেল সাহিত্য সভা প্ৰাংগণত উপস্থিত থকা দৰঙী কলা-কৃষ্টি উন্নয়ন সংঘৰ সভাপতি মহোদয় প্ৰমুখ্যে বিশিষ্ট শিল্পীসকল, সাহিত্যিকসকল, সাংবাদিকসকল, মই জয়তে আপোনালোক আটাইলৈকে শ্ৰদ্ধা নিবেদন কৰিছোঁ। ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ জৰিয়তে ডিমাপুৰত যি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ক্ষেত্ৰীয় কাৰ্যালয় আছে, সেই ক্ষেত্ৰীয় কাৰ্যালয়ৰ জৰিয়তে ভাৰত চৰকাৰে গুৰু শিষ্য পৰম্পৰা আঁচনি আগবঢ়াই আহিছে কেইবাবছৰ ধৰি। এই বছৰো আমাৰ দৰঙলৈ তিনিগৰাকী শিল্পীক গুৰু শিষ্য পৰম্পৰাৰে সন্মানিত কৰিছে। তাৰে ভিতৰত ব্যাস ওজাপালিত মই শ্ৰী হেমচন্দ্ৰ ডেকা আৰু ভদ্ৰকান্ত নাথ চিয়া গীতত আৰু তীৰ্থনাথ শৰ্মা নাঙেলী গীতত পাইছে। গতিকে আমি অতিশয় আনন্দিত। আমি নৱপ্ৰজন্মক এই শিল্পৰ লগত, ব্যাস ওজাপালিৰ লগত কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ আৰু চৰকাৰে যিটো প্ৰচেষ্টা হাতত লৈছে সেইটো বৰ প্ৰশংসনীয় পদক্ষেপ। গতিকে আমি নৱপ্ৰজন্মই ব্যাস ওজাপালি বা সুকনানী ওজাপালি বা কৃষ্টিৰ কাৰণে সেইটো আগবাঢ়ি আহিব খোজা নাই। এই কৃষ্টিবিলাক পাহৰণিৰ গৰ্ভত যাতে লীন নাযায়, যি ৰাগ ৰাগিণীসমূহ আছে সেই ৰাগ ৰাগিণীসমূহ যাতে জীয়াই থাকে, তাৰ স্বাৰ্থত ব্যাস ওজাপালি যিহেতু 6 ৰাগ 36 ৰাগিণীযুক্ত উচ্চাংগ সংগীত, এই সংগীতবিধ ৰক্ষাৰ স্বাৰ্থত ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে যথেষ্ট গুৰুত্ব দিছে, আমি বুজি পাব পাৰিছোঁ। গতিকে আমি আহ্বান জনাইছোঁ নৱপ্ৰজন্মই নতুন চামে ব্যাস ওজাপালিৰ দৰে কঠিন শিল্প শিকি লওক। আৰু এই উদ্দেশ্যেই যিহেতু চৰকাৰে গুৰু শিষ্য পৰম্পৰা আঁচনিৰে সামৰি ল'ব বিচাৰিছে, আমি ধন্য হৈছোঁ। আৰু আমি আহ্বান জনাইছোঁ অকল ইয়াত সীমাবদ্ধ থকা 4গৰাকী শিষ্যই নহয়, আমি যিমান পাৰোঁ আৰু এই অঞ্চলত থকা যিখিনি আগ্ৰহী শিল্পী আছে, নৱপ্ৰজন্মৰ ল'ৰা ছোৱালী আছে, তেওঁলোকে আহি শিকিব পাৰিব। আমি আমাৰ গুৰু শিষ্য পৰম্পৰা কেন্দ্ৰৰ জৰিয়তে নিশ্চয় আমি তেওঁলোকক শিকাবৰ কাৰণে আমি ঐ ৰি ৰি তা তা পা তা ন
সেয়াই। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।